নমস্কাৰ, মোৰ নাম মৃগাংক শইকীয়া। আমি চাবতি জনকল্যাণ বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছোঁ। আমি 10ম শ্ৰেণীৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম শ্ৰী বিদু দলে। নমস্কাৰ, শ্ৰী মোৰ নাম ৰিবালা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জুলি দলে। বিকশিত ভাৰত গঢ়াৰ বাবে বিকল্পৰ অন্তৰ্গত আমাৰ নিৰ্বাচিত বিষয় হৈছে ৰঙা টেঙামৰাৰ গুটিৰ পৰা জেলি প্ৰস্তুত কৰি ব্যৱসায়িক ভিত্তিত গঢ়ি তোলা। অসমৰ গ্ৰাম্য অঞ্চলত সহজতে পোৱা এবিধ গুল্মজাতীয় উদ্ভিদ হৈছে ৰঙা টেঙামৰা। ৰঙা টেঙামৰাৰ বৈজ্ঞানিক নাম ৰচেলা, যাক হিবিস্কাছ সাবভাৰিকা বুলি কোৱা হয়। ইয়াৰ ফুলৰ ৰঙীন অংশৰ ভৰপূৰ পুষ্টিগুণযুক্ত আৰু ঔষধীয় গুণে সমৃদ্ধ। ৰঙা টেঙামৰাৰ মুখ্য উপকাৰিতাসমূহ: ৰক্তচাপ, কোলেষ্ট্ৰল হ্ৰাস কৰে, তেজৰ চেনিৰ পৰিমাণ হ্ৰাস কৰে, হৃদপিণ্ড সঞ্চালন প্ৰণালী ভাল ৰাখে, ভিটামিন চি যিয়ে দেহৰ ৰোগৰ পৰা সুৰক্ষিত ৰাখে, পাচনত সহায় কৰে আৰু দেহ পৰিষ্কাৰ কৰে, ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে, মানসিক চাপ হ্ৰাস কৰে, লোহিত ৰক্ত কণিকাৰ বৃদ্ধি কৰাত সহায় কৰে। ৰঙা টেঙামৰাৰ পৰা জেলি প্ৰস্তুত প্ৰণালী: ৰঙা টেঙামৰাৰ পৰা গুটিসমূহ ভালকৈ ধুই গুটিৰ বাকলিসমূহ উলিয়াই ল'ব লাগে। অলপ পানীত বাকলিসমূহ দি সম্পূৰ্ণকৈ সিজাই ল'ব লাগে। সিজি থাকোঁতে উতলি থকা ফেনসমূহ আঁতৰ কৰিব লাগে। সম্পূৰ্ণকৈ সিজাৰ পাছত পলিথিন হেতাৰে ভালকৈ পেষ্ট বনাব লাগে আৰু এখন চেকনিৰে চেকি পুনৰ গৰম কৰিব লাগে। আন্দাজমতে চেনি ঢালি ফেজখিনিত চেন গলি নোযোৱালৈকে গৰম কৰি দিব লাগে। কিছু পৰিমাণে পনীয়া হৈ থাকোঁতে কেৰাহীখন জুইৰ পৰা নমাই ৰাখি গৰমে গৰমে গ্লাছৰ পাত্ৰত ভৰাই ৰাখিব লাগে। বেছি দিন ভালকৈ থাকিবৰ বাবে সিজাই থাকোঁতে ভিনেগাৰো ব্যৱহাৰ কৰিব পাৰি। ৰঙা টেঙামৰাৰ পৰা জেলি ব্যৱসায়িক ভিত্তিত গঢ়ি তুলিব পাৰিলে ৰঙা টেঙামৰাৰ পাতৰ চাহিদাও বৃদ্ধি পাব, লগতে গ্ৰাম্য অৰ্থনীতিৰ উন্নতি হ'ব। ধন্যবাদ।